হেল্ল' ষ্টুডেণ্ট, আজিৰ এইটো ভিডিঅ'ত মই তোমালোকক ক'ম যে অহা এক মাহ সময় তুমি কেনেদৰে ইউজ কৰিবা আৰু কি পঢ়িবা যাতে তুমি পৰীক্ষাত 90%তকৈ ওপৰত লাভ কৰিব পাৰা। গতিকে মোৰ টিপছ কেইটা ফ'ল' কৰিবা ভালদৰে, তোমালোকৰ ভাল হ'ব আশা কৰোঁ। আৰু কিছুমান আমাৰ ইউটিউবত কিছুমান ভিডিঅ' আছে যিবিলাক টিচাৰ নহয়, কেৱল ইউটিউবাৰহে, তেওঁলোক নানা ধৰণৰ ভিডিঅ' বনাই তোমালোকক মিছগাইড কৰিব, তোমালোকক ভুল পথত দিব। তেওঁলোকৰ পৰা সাৱধান হ'বা, কাৰণ তেওঁলোক কেতিয়াও ভাল ৰিজাল্ট কৰা নাই বা তেওঁলোকৰ কেতিয়াও টিচাৰ হিচাপে থকা নাই, তেওঁলোকে কেতিয়াও পঢ়োৱা নাই, তেনেহ'লে তেওঁলোকৰ আইডিয়া নাই। গতিকে তেওঁলোকৰ পৰা দূৰত থাকিবা। আৰু যিসকলে ভালদৰে তোমালোকক গাইড কৰিব পাৰিব, যিবিলাক ভাল টিচাৰ হয়, তেওঁলোকৰ কথাহে শুনিবা। অ'কে, চোৱা, লাষ্ট 1 month ষ্ট্ৰেটেজি SSC 26 টাৰ্গেট 90+। আমি কেনেদৰে 90+ পাব পাৰোঁ, কেনেদৰে আমি 90+ পাব পাৰোঁ পৰীক্ষাত, ঠিক আছে। ওকে, চাবা। ওকে, চোৱা, স্মাৰ্ট প্লেনিং ইজ ৰিকুৱাৰ্ড। এতিয়া তুমি কেৱল হাৰ্ডৱৰ্ক কৰিলে নহ'ব, এতিয়া তুমি কৰিব লাগিব স্মাৰ্ট ৱৰ্ক। কাৰণ লাষ্ট অলপমান সময় আছে নহয়, বেছি সময় নাই। গতিকে তুমি সকলো বস্তু পঢ়িব নোৱাৰা। সেইকাৰণে আৰু এটা কথা মনত ৰাখিবা যে যিবিলাক এভাৰেজ ষ্টুডেণ্ট আছে, যিবিলাকে 60%, 70% পায়, তেওঁলোকেও 90% পাব পাৰে। কেৱল সঠিক গাইড কৰিব লগা মানুহ থাকিব লাগে। অ'কে, সঠিক গাইড কৰিব লগা মানুহ থাকিব লাগে। এতিয়া চোৱা, কিছুমান ষ্টুডেণ্টে ভুল কি কৰে, নিউ গাইড বুকছ সদায় কিবা না কিবা এটা নতুন নতুন কিতাপ লৈ আহে। মা দেউতাকে নতুন নতুন কিতাপ আনি দিয়ে যে তোমাৰ মোৰ ল'ৰাটো, মোৰ ছোৱালীজনী পঢ়িব, ভাল হ'ব। বাট নতুন নতুন কিতাপ পঢ়াটো বহুত ভাল কথা নহয়। এটা কিতাপে ভালকৈ পঢ়িব লাগে, তেনেহ'লেহে ভাল হ'ব। ষ্টাডিং উইদাউট ৰিভিজন, কোনো ধৰণৰ ৰিভিজন নাই, কেৱল পঢ়ি আছে, ৰিভিজন নাই, কোনো ৰিভিজন নাই। আজি পঢ়িছে, 3 মাহ পিছত এগেইন পঢ়িছে, কেনেকৈ মনত থাকিব? আজি যদি কিবা এটা বস্তু পঢ়িছোঁ মই, সেইটো মই 3 দিন পিছত, 7 দিন পিছত এগেইন পঢ়িব লাগিব যাতে মনত থাকে। গতিকে তোমালোকেও ৰিভিজন কৰিবা। অ'কে, ৰাইটিং প্ৰেক্টিছ আজিৰ পৰাই আৰম্ভ কৰি দিয়া। ৰাইটিং প্ৰেক্টিছ কৰা, লিখাত প্ৰেক্টিছ কৰা আৰম্ভ কৰি দিয়া। নহ'লে তোমাৰ পৰীক্ষাত গৈ বহুত প্ৰব্লেম হ'ব, তোমাৰ স্পীড নহ'ব, তুমি লিখিবলৈ হাত বিষাই যাব। গতিকে আজিৰ পৰাই লিখা আৰম্ভ কৰি দিয়া। অ'কে, চ' চেবা কুৱেশ্যন চিক্ৰেট, কিছুমান চিক্ৰেট কথা আছে আমাৰ HSLCৰ। কি হয় জানানে? কুৱেশ্যনছ ৰিপিট এভৰি ইয়াৰ। কিছুমান কুৱেশ্যন আছে যিবিলাক তোমাৰ প্ৰত্যেক বছৰে ৰিপিট হয়, সেইবিলাক তুমি চাব লাগিব। ধৰা বিগত 10 বছৰৰ কুৱেশ্যন পেপাৰ চালেই তোমাৰ এনাফ হৈ যাব। যদি তুমি লাষ্ট 10 ইয়াৰ্ছৰ কুৱেশ্যন পেপাৰ চোৱা, তথাপিও তুমি 45 to 55% ইজিলি পাই যাবা, যদি বেলেগ একো নপঢ়া, কেৱল কুৱেশ্যন পেপাৰখিনি পঢ়া। অ'কে, ছেম কনচেপ্ট আৰু ছেম পেটাৰ্ণ, প্ৰত্যেক বছৰেই প্ৰায় ছেম পেটাৰ্ণৰে কুৱেশ্যন আহি যায়। গতিকে ইমান ভয় খাব লগা কথা নাই। এতিয়া চোৱা, ছাবজেক্ট ৱাইজ যদি মই কওঁ যে কেনেকৈ তুমি পঢ়িব লাগিব ছাবজেক্ট ৱাইজ, যদি মই আহোঁ প্ৰথমতে মেথছৰ কথা, তেনেহ'লে হ'ব। চোৱা, ৰিভাইজ ফৰ্মুলা এভৰি ডে। ফৰ্মুলা নপঢ়িলে নহ'ব, ফৰ্মুলা পঢ়িবই লাগিব। সৰু এখন কাগজ বনাই ল'বা, সৰু এখন কপি বনাই ল'বা, তাত তোমাৰ চেপ্টাৰ ৱাইজ প্ৰতিটো ফৰ্মুলা লিখি যাবা, আৰু পৰীক্ষাৰ আগে সেই ফৰ্মুলাবিলাক সদায় ৰিভিজন কৰি যাবা, নহ'লে কাম নহ'ব, বুজিছা। পৰীক্ষাত গৈছা, তুমি সকলো বস্তু পাৰা, বাট ফৰ্মুলাটো তোমাৰ মনত অহা নাই, তেনেহ'লে তুমি সেই অংকটো থৈ আহিব লাগিব। গতিকে এনেহ'লে প্ৰব্লেম হৈ যাব। গতিকে ৰেগুলাৰ তুমি ফৰ্মুলা কৰিবা। অ'কে, ফ'কাছ অন PYQ এণ্ড টেষ্ট পেপাৰ। অ'কে, তোমাৰ প্ৰিভিয়াছ লাষ্ট 10 ইয়াৰ্ছৰ প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন তুমি চাব লাগিব, আৰু চাব লাগিব মষ্ট ইম্পৰ্টেণ্ট টেষ্ট পেপাৰ। অ'কে, মষ্ট ইম্পৰ্টেণ্ট টেষ্ট পেপাৰ। আৰু এতিয়া মই তোমালোকক দেখুৱাম এই টেষ্ট পেপাৰখন। যে চোৱা, ইয়াতে মোৰ হাতত কিছু টেষ্ট পেপাৰ আছে। এইটো হ'ল বিজ্ঞানৰ টেষ্ট পেপাৰ, যিটো মোৰ 2025 চনৰ আছে। 26 চনত তুমি কিনিব পাৰা, কেৱল 90ৰ পৰা 100 টকা ল'ব। আজিয়ে কিনি ল'বা। ইয়াতে সকলো বস্তুৱেই তোমাৰ ইয়াতে দি আছে, চাবা, সকলো বস্তুৱেই দি আছে, বুজিছা। এইটো যদি বিজ্ঞানৰ হয়, ঠিক আছে, এইটো যদি বিজ্ঞানৰ হয়, গণিতৰটো মোৰ হাতত এতিয়া নাই। ইয়াতে যিকোনো কুৱেশ্যন যিবিলাক পৰীক্ষাত তোমাৰ আহিছে অলৰেডি, এই টেষ্ট এক্সামত বেলেগ ডিষ্ট্ৰিক্টত, সেইবিলাক দিয়া আছে ইয়াতে। এইখন পঢ়িলে তোমাৰ 90%তকৈ ওপৰত তোমাৰ আহিব লাগিব। 90তকৈ ওপৰত কমন তোমাৰ পঢ়িব লাগিব, 100% চিয়'ৰ। অ'কে, চাবা,
আৰু প্ৰেক্টিছ এমচিকিউ প্ৰেক্টিছ কোনেও নকৰে এমচিকিউ প্ৰেক্টিছ কৰিবা এই টেষ্ট পেপাৰৰ পৰাই কৰিবা ওকে টেষ্ট পেপাৰৰ পৰাই কৰিবা চোৱা টেষ্ট পেপাৰৰ এটা টেষ্ট পেপাৰত 45টা এমচিকিউ আছে ইয়াতে যদি 10টা টেষ্ট পেপাৰ যদি তুমি কৰা তেনেহ'লে তোমাৰ 450 450টা এমচিকিউ তোমাৰ হৈ যাব 450টা এমচিকিউ যদি তুমি সম্পূৰ্ণ কিতাপখনৰ পৰা পঢ়ি আছা তেনেহ'লে তোমাৰ ইয়াতে 45 or 44টা এমচিকিউ 45 or 44টা এমচিকিউ তোমাৰ কমন আহিব লাগিব বুজিছা এইখিনি হ'ল তোমাৰ মেথছৰ কাৰণে ষ্ট্ৰেটেজি এনেকৈ পঢ়িলে তোমাৰ টেনশ্যন কৰিব নালাগে ওকে টেনশ্যন কৰিব নালাগে ওকে চোৱা চায়েন্স চোৱা ডায়েগ্ৰাম কম্পালচাৰী উইদাউট ডায়েগ্ৰাম কিন্তু নহ'ব ডায়েগ্ৰাম কি হয় তোমাৰ কম্পালচাৰী হয় এতিয়া চোৱা মই যদি তোমালোকক দেখুৱাওঁ যে ডায়েগ্ৰাম কি আহে কেনেকৈ ডায়েগ্ৰাম আহে তুমি কি ক'বা এই চোৱা ইয়াতে তোমাৰ নিউৰনটো দি আছে এ বি চি ডি দি আছে কোনটোৱে কি বুজাইছে কুৱেশ্যন আহিছে তাৰে পিছত তোমাৰ ইয়াতে চিত্ৰ চোৱা এইটো কিহৰ চিত্ৰ দি আছে সেইটো তোমাৰ কুৱেশ্যন সুধিছে ওকে কিহৰ চিত্ৰ দি আছে এইটো কুৱেশ্যন সুধিছে তাৰে পিছত তোমাৰ এইটো চোৱা এই কুৱেশ্যনটো চোৱা এই চিত্ৰটো চোৱা এই চিত্ৰ আহিছে চিত্ৰ তোমাৰ অত্যাধিক তোমাৰ আজিকালি চিত্ৰ আহি আছে আৰু এ বি চি ডি দিয়া থাকে যে কোনটো চিত্ৰই কি বুজাইছে কোনটোৱে কি বুজাইছে চোৱা ইয়াতে চোৱা এইটো চোৱা ফুলৰ ফিমেল পাৰ্টখিনি দি আছে ইয়াতে এক্স ৱাই জেড ডাব্লিউ দি আছে ইয়াতে কোনটোৱে কি বুজাইছে সেইটো চিত্ৰটো আহিছে গতিকে এনেকুৱা কুৱেশ্যন তোমাৰ 100% আহিবই গতিকে এই টেষ্ট পেপাৰটো আজি কিনি ল'বা ইয়াৰ পৰা সমাধান কৰিবা 100% কমন পাবা মোৰ গেৰাণ্টি ওকে এতিয়া চোৱা ফৰ্মুলা আমি ৰেগুলাৰ পঢ়িব লাগিব ফৰ্মুলা তুমি পঢ়িব লাগিব কিন্তু বায়'লজিৰ লং কুৱেশ্যন তুমি পঢ়িবা বায়'লজিৰ লং কুৱেশ্যন বহুত ইম্পৰ্টেণ্ট হয় বহুত মাৰ্কছ ফ্ৰীত পোৱা যায় আৰু চেপ্টাৰ 14 15 16 14 নম্বৰ চেপ্টাৰ 15 নম্বৰ চেপ্টাৰ 16 নম্বৰ চেপ্টাৰ ফ্ৰী মাৰ্কছ আহে এইবিলাক কি হয় ফ্ৰী মাৰ্কছ আহে ইয়াৰে পৰা যদি 1 মাৰ্ক কাটা যায় তেনেহ'লে সেইটো তোমাৰ ক'ৰ পৰা যাব জানানে পকেটৰ পৰা যাব সেইটো যাব তোমাৰ পকেটৰ পৰা গতিকে 1 মাৰ্ক যাতে কাটা নাযায় সেইটো টেনশ্যন সেইটো তুমি সদায় মন কৰিবা ঠিক আছে এইবিলাক কি হৈছে ইজি মাৰ্ক এইবিলাক হয় ইজি মাৰ্ক বায়'লজিৰ লং কুৱেশ্যন চেপ্টাৰ 14 15 16 সায়েন্সৰ কাৰণে এইবিলাক কি হয় ইজি মাৰ্ক হৈ যায় ইংলিছ চোৱা ইংলিছত তোমাৰ কিছুমান ভুল ষ্টুডেণ্টে কৰে গ্ৰামাৰ নপঢ়ে ৰিপৰ্ট ৰাইটিং এইবিলাক নপঢ়ে এতিয়া চোৱা অলৱেজ তুমি এনসাৰ লিখিবা সিম্পল ইংলিশত মুখস্থ কৰিবলৈ চেষ্টা কৰিবা বুজিবলৈ চেষ্টা কৰিবা অৰ্থ বুজি পঢ়িবা ৰিপৰ্ট ৰাইটিং লেটাৰ ৰাইটিং ষ্টৰি ৰাইটিং এইবিলাক কোনেও নপঢ়ে এইবিলাক যদি পঢ়া 5+5+5 15 মাৰ্কছ তোমাৰ দেখোন এনেই আহি গ'ল তাৰপিছত তোমাৰ গ্ৰামাৰ প্ৰেক্টিছ নকৰে গ্ৰামাৰ ক'ৰ পৰা প্ৰেক্টিছ কৰিবা 10 ইয়াৰ্ছ PYQ লাষ্ট 10 বছৰৰ যিবিলাক কুৱেশ্যন আহিছে সেইবিলাক পঢ়িবা প্লাছ টেষ্ট পেপাৰত যিবিলাক কুৱেশ্যন আমাৰ অলৰেডি আহিছে ওকে এইবাৰ যিবিলাক টেষ্ট পেপাৰত যিবিলাক কুৱেশ্যন আহিছে সেইবিলাক পঢ়িবা 100% কমন পাবা আৰু ৰিপিট ৰিডাৰ বুক এই যিখন আমাৰ সৰু এখন বুক দি আছে যাৰ পৰা নেকি তোমাৰ 10 মাৰ্ক আহে সৰু এখন বুক দি আছে যাৰ পৰা নেকি 10 মাৰ্ক আহে হয়নে সেই 10 মাৰ্কৰ পৰা তুমি যদি 8 মাৰ্ক যদি কেডি কৰিব নোৱাৰা তেনেহ'লে কি লাভ হ'ব কোৱা ইয়াৰে কুৱেশ্যনবিলাক তোমাৰ সদায় ৰিপিট হৈ থাকে ইয়াতে 5-10টা মান কুৱেশ্যন তুমি মুখস্থ কৰিলা ডাঙৰ কুৱেশ্যন তাৰে পৰা আহিব লিখি দিব পাৰিবা তোমাৰ এনেকুৱা কৰিলে 90 মাৰ্কছৰ ওপৰত তুমি পাবা ওকে 90 মাৰ্কছত তুমি ওপৰত পাবা টেনশ্যন কৰিব নালাগে ইংলিছ 90 মাৰ্কছ পালে আৰু কি লাগে হয়নে ইংলিছত 90% পালে আৰু 90 মাৰ্কছ পালে আৰু কি লাগে কোৱা এতিয়া আহিম সোশ্যাল সায়েন্স সেম কথাই সোশ্যাল সায়েন্সৰ কাৰণেও তোমাৰ ইয়াতে চোৱা টেষ্ট পেপাৰ আছে ইংলিছৰ কাৰণে তোমাৰ চোৱা টেষ্ট পেপাৰ আছে সোশ্যাল সায়েন্সৰ কাৰণে চোৱা টেষ্ট পেপাৰ আছে এইবিলাক অত্যন্ত ইম্পৰ্টেণ্ট হয় সোশ্যাল সায়েন্সত যিবিলাক কুৱেশ্যন আছে যিবিলাক কুৱেশ্যন তুমি পাৰা অলৰেডি সেইবিলাকতো পাৰাই পঢ়িবলৈ দৰকাৰ নাই যিবিলাক কুৱেশ্যন অলৰেডি আমাৰ আহিছে সেইবিলাক কুৱেশ্যন তুমি চোৱা ইমান ভাল টিচাৰে এই কুৱেশ্যনবিলাক ছেট কৰিছে হয় নে নহয় সেই কুৱেশ্যনবিলাক তেওঁলোকৰ চকুত মানে ইম্পৰ্টেণ্ট হয় গতিকে যিবিলাক টিচাৰে HSLCৰ কুৱেশ্যন কাটিব সেইবিলাকৰ কাৰণেও ইম্পৰ্টেণ্ট হয় গতিকে তুমি যিবিলাক কুৱেশ্যন এতিয়া আহিছে নহয় সেইবিলাক কুৱেশ্যন আমি পঢ়িব লাগিব নহ'লে নহ'ব কিন্তু পঢ়ি ল'বা এতিয়াও বহুত সময় আছে ভাবিবা যে এতিয়াও বহুত সময় আছে পাৰিবা চোৱা আমি ডেট আৰু কাৰণবিলাক মুখস্থ ৰাখিম হিষ্টৰী হওক যিকোনো হওক আমি ডেটবিলাক মুখস্থ ৰাখিব লাগে এটা সৰু কপিত লাইন বাই লাইন লিখি থবা যে কোনটো ডেটত কি হৈছিলে লিখি থবা মেপ প্ৰেক্টিছ ডেইলি চোৱা এতিয়া জিঅ'গ্ৰাফিত ভূগোলত যদি আমি মেপ নাজানো ওকে ভূগোলত যদি আমি মেপ নাজানো নহ'ব কিন্তু চোৱা এতিয়া তোমাৰ অসমৰ
অসমান মেপটো তোমাক ড্ৰ কৰিছে, ইয়াতে কি আছে বা ইয়াতে কি আছে বা ইয়াতে কি আছে, ব্ৰহ্মপুত্ৰ নদীখন দেখুৱাই দিয়া, এনেকুৱা বহু ধৰণৰ চিত্ৰ আহি যায়। আৰু সেইবিলাক তুমি মেপখিনি প্ৰেক্টিচ কৰিব লাগিব। আণ্ডাৰলাইন কিৱৰ্ডছ, যিবিলাক যিবিলাক তোমাৰ এটা কিছুমান ধৰা এনচাৰ মুখস্থ কৰি আছা, এনচাৰ পঢ়ি আছা, তাতে কিছুমান শব্দ আছে, যিবিলাক শব্দ ইম্পৰ্টেণ্ট হয় সেইবিলাক আণ্ডাৰলাইন কৰিবা, যিবিলাক শব্দ তোমাৰ মনত নাথাকে সেইবিলাক আণ্ডাৰলাইন কৰি থবা। ইন ফিউচাৰ পিছত যেতিয়া তুমি এগেইন ৰিভিজন দিবা নহয়, তেতিয়া তুমি সেই আণ্ডাৰলাইন কৰা ৱৰ্ডবিলাক বাৰে বাৰে পঢ়িব লাগিব, বাৰে বাৰে পঢ়িবা, ঠিক আছে। এনেকৈয়ে তোমাৰ হ'ব ভাল মাৰ্কছ। মক টেষ্ট, মক টেষ্ট ইজ ভেৰি ইম্পৰ্টেণ্ট, মক টেষ্ট ইজ ভেৰি ইম্পৰ্টেণ্ট, মক টেষ্ট ইজ ভেৰি ভেৰি ইম্পৰ্টেণ্ট। কেনেকৈ দিবা চোৱা, ইয়াতে বহুত ধৰণৰ কুৱেশ্যন আছে। এটা পেপাৰ উঠাবা, এটা পেপাৰ উঠাবা, ঘড়ীত 3 ঘণ্টা টাইম দিবা, ঘড়ীত 3 ঘণ্টা টাইম দিবা। এই 3 ঘণ্টা টাইমৰ ভিতৰত এই এটা পেপাৰখন তুমি নিজে লিখি শেষ কৰিবা। সেই লিখাৰ পিছত সেই লিখাখিনি তুমি PDF বনাই তোমাৰ টিচাৰ এজনক পঠাই দিবা, যিজন টিচাৰক তোমাক ভাল লাগে পঠাই দিবা, ঠিক আছে। আৰু যদি আৰু ক'বা যে ছাৰ এখন মোক চেক কৰি দিয়ক, মই কিমান মাৰ্কছ পালোঁ মোক দেখুৱাই দিয়ক। তুমি গম পাবা যে একচুৱেলি মই কিমানখিনি পানীত আছোঁ, মই কিমানখিনি পাম পৰীক্ষাত, আৰু কিমানখিনি কষ্ট মই কৰিব লাগিব, তেনেকুৱা কৰিবা। আৰু 3 দিন পিছে পিছে এটা কৰি মক টেষ্ট দিবা, সপ্তাহত 2টা কৰি মক টেষ্ট দিবা। ফ'ল' দ্য এক্সাম টাইমিং, তুমি ঘড়ীত টাইম লগাই দিবা যে 3 ঘণ্টা, 3 ঘণ্টাৰ ওপৰত নল'বা, 3 ঘণ্টাত কমত নল'বা। 3 ঘণ্টাৰ আগত তুমি চেয়াৰৰ পৰা, তুমি টেবুলৰ পৰা উঠিব নালাগিব। ইম্প্ৰুভ ৰাইটিং স্পীড, তোমাৰ লিখাৰ স্পীডটো চেঞ্জ কৰা, লিখাৰ স্পীড বঢ়াই দিয়া, নহ'লে তুমি পৰীক্ষাত যেতিয়া যাবা তেতিয়া তোমাৰ লিখাৰ স্পীডটো কমি যাব, তুমি লিখিব নোৱাৰিবা, তোমাৰ হাতখন বিষাই যাব, গতিকে প্ৰব্লেম হৈ যাব। এতিয়াৰ পৰা স্পীডটো বঢ়াই লোৱা। এতিয়া চোৱা, লাষ্ট যেতিয়া 7 দিন থাকিব, তেতিয়া কিছু কি নিয়ম নীতি মানি চলিবা। ৰিভাইজ নোটছ অনলি, নতুন বস্তু নপঢ়িবা, যিবিলাক তোমাৰ নোটছ আছে, যিবিলাক তুমি পঢ়িছা সেইখিনি পঢ়িবা, বাকী একো পঢ়াৰ দৰকাৰ নাই। নো নিউ চেপ্টাৰ্ছ, কোনো ধৰণৰ নতুন চেপ্টাৰ, নতুন কিতাপ, নো নাথিং, একো ফ'ল' নকৰিবা। প্ৰপাৰ শ্লিপ, যদি তোমাৰ টোপনি ভাল নহয়, তেনেহ'লে তোমাৰ স্বাস্থ্য বেয়া হৈ যাব, তোমাৰ পৰীক্ষাত ভাগৰ লাগিব, তোমাৰ পৰীক্ষাত দুৰ্বল লাগিব, পঢ়িব নোৱাৰা, ঠিক আছে। আজিৰ পৰাই এইবিলাক হেবিট চেঞ্জ কৰি দিয়া, সকলোবিলাক ধুনীয়াকৈ টোপনি ল'বা। আৰু যদি তোমাৰ মাথা বিষাই থাকে, অ'কে, মই যেতিয়া পঢ়িছিলোঁ না, এটা ব্ৰেইন টনিক নামৰ এটা মেডিচিন আছিলে, এটা বটল আছিলে, এটা চিৰাপ আছিলে, সেইটো খালে, মই বহুত খাইছোঁ, এইটো মাথাটো শান্ত থাকে একেবাৰে, বুজিছা, মাথাটো নিবিষায়। ধৰা 10 ঘণ্টা 12 ঘণ্টা পঢ়িলে, 10 ঘণ্টা 12 ঘণ্টা পঢ়িলে মাথাটো নিবিষায়। আৰু এতিয়া কিন্তু তোমাৰ মিনিমাম 12 ঘণ্টা পঢ়িব লাগিব, অ'কে, মিনিমাম 12 ঘণ্টা পঢ়িব লাগিব। যদি 12 ঘণ্টাৰ ৰুটিন লাগে তেনেহ'লে তুমি মোক কমেণ্ট কৰিব পাৰা। মোৰ যিবিলাক টিউশ্যনৰ ষ্টুডেণ্ট আছে, যিবিলাক মোৰ কোচিঙৰ ষ্টুডেণ্ট আছে, তেওঁলোকক মই বনাই দিছোঁ 12 ঘণ্টাৰ ষ্টাডি টাইম। গতিকে তুমি লাগিলে তুমি কমেণ্ট কৰিব পাৰা, মই তোমাক দি দিম, অ'কে। আৰু খোৱা লোৱা ভালে ৰাখা, আৰু বেলেগ বাহিৰা বস্তু বেছি নাখাবা, যাতে স্বাস্থ্য তোমাৰ বেয়া নহয়। গতিকে অ'কে, এতিয়া চোৱা, আৰু ফাইনেল এটা মই তোমাক মেছেজ দি দিওঁ যে 90% ইজ পচিবল। একো ডাঙৰ কথা নহয়, নিজৰ ওপৰত বিশ্বাস ৰাখিব লাগিব, বিলিভ ইন ইউৰ চেল্ফ, নিজৰ ওপৰত বিশ্বাস ৰাখা। ৰেগুলাৰ তুমি ক'বা যে মই 90% পাম, মই 90% পাম, আৰু সেইমতে কাম কৰি যোৱা, কোনো টেনশ্যন কৰিব নালাগে, অ'কে। সেইমতে কাম কৰি যাওঁ আৰু কোনো টেনশ্যন কৰিব নালাগে। আৰু শেষত মই তোমাক ক'ব বিচাৰোঁ যে তোমালোকৰ পৰীক্ষাৰ কাৰণে সকলোকে বেষ্ট অফ লাক বুলি ক'লোঁ, ঠিক আছে। বেষ্ট অফ লাক বুলি ক'লোঁ। টেষ্ট পেপাৰ সলিউশ্যন কৰিবা, আজি কিনি লোৱা, অ'কে। থেংক ইউ।